আজি আমাৰ চাওক ধুবুৰী কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা তিনিখন জিলাই মিলি সদৌ অসম ভিত্তিত প্ৰতিখন জিলাতে আমাৰ এই কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী চলি আছে যিখন ধৰ্ণা কাৰ্যসূচীৰ উদ্দেশ্য হ'ল আমাৰ গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা এইটোতো মূল কথা আমাৰ থাকিবই আমি বহুত বছৰ ধৰি আমি অসম চৰকাৰক এই দাবী জনাই আহিছোঁ কিন্তু আজিলৈকে আমাৰ এই দাবী কাৰ্যকৰী কৰা হোৱা নাই মানি লোৱা নাই গতিকে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য এইটোৱে দ্বিতীয়টো হ'ল আমাৰ গৃহৰক্ষীসকলৰ ওপৰত যোৱা 5 বছৰ ধৰি অসম চৰকাৰ আৰু আমাৰ গৃহৰক্ষী বিভাগে ছফ্টৱেৰ ছিষ্টেম এটা জাপি দিছে যিটো ছফ্টৱেৰ ছিষ্টেমত আমাক পোষ্টিঙৰ ক্ষেত্ৰত কিছুমান নিৰ্ধাৰিত নিয়ম বান্ধি দিছে আৰু এই নিয়মত আমাৰ কিছুমান একাংশ গৃহৰক্ষীসকলহে এই ছফ্টৱেৰ আওতাত পৰিছে যিটো ক্ষেত্ৰত দেখা যায় আমাৰ গৃহৰক্ষীসকল 6 মাহ চাকৰি পোৱাৰ পিছত 6 মাহ ঘৰত বহি থাকিব লগা হয় কিন্তু কিছুমান অফিচাৰৰ তেল মাৰা বুলি ক'লেও ভুল নহ'ব কথাটো যদিও কৰ্কশ শুনা যায় কিন্তু তেনেকুৱাই ধৰণে ক'ব লাগিব আমি আজি বাধ্য হৈছোঁ এইকাৰণেই যে কিছুমান গৃহৰক্ষী যুগ ধৰি এটা পোষ্টতে এটা ঠাইতে কিছুমান অফিচাৰৰ লগত মিলিজুলি তেওঁলোকে এটা পোষ্টতে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এই ছফ্টৱেৰ ছিষ্টেম হোৱা নাই লাগু হোৱা নাই গতিকে আমি এই ছফ্টৱেৰ ছিষ্টেমৰ ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক আৰু গৃহৰক্ষী বিভাগক কৈছোঁ এইটোৱে যে আমাৰ এই ছফ্টৱেৰ ছিষ্টেম হয়তো 100% গৃহৰক্ষীসকলৰ ওপৰত প্ৰযোজ্য কৰক অন্যথায় আমাৰ এই ছফ্টৱেৰ ছিষ্টেম বন্ধ কৰক আপোনালোকে 2 চনৰ পৰা আজি 2026 চনলৈকে প্ৰায় 24 বছৰ ধৰি গৃহৰক্ষী কৰ্তব্য কৰি আছোঁ আজি আমাৰ ইয়াত কমচে কম 200 শতাধিক আমাৰ গৃহৰক্ষী সমবেত হৈছোঁ আৰু বিশেষকৈ আমাৰ ইছলাম ধৰ্মীয়সকলৰ ৰমজানৰ মাহ চলি থকাৰ কাৰণে আমাৰ ইয়াত গৃহৰক্ষী অলপ কম হৈছে যদিও কিন্তু এয়া আমাৰ সদৌ অসম ভিত্তিত প্ৰতিখন জিলাতে হৈ আছে কিন্তু আমাৰ এই দাবী যদি অসম চৰকাৰে মানি নলয় অনাগত দিনত আমাৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীসকল সঞ্চাৰ নিৰ্দেশত আমি ৰাজ্যপালৰ বাসভৱন ঘেৰাও কৰাৰ লগতে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম আপোনালোকৰ মেইন উদ্দেশ্য চাকৰি নিয়মীয়াকৰণ কৰা আৰু অন্যথায় আমাৰ গৃহৰক্ষী পোষ্ট অনুযায়ী পদ নিযুক্তি দি পদ ক্ৰিয়েশ্যন কৰি মানে পোষ্টিং মানুহ অনুযায়ী পোষ্ট ক্ৰিয়েশ্যন কৰি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আজি ইয়াত আমি আমাৰ ধুবুৰী জিলাৰ আলমগঞ্জ আমাৰ DTC গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ তাতে আমি সমবেত হৈছোঁ আমাৰ গৃহৰক্ষী অধিনায়ক মহোদয়ৰ জৰিয়তে আমি অসম চৰকাৰলৈ আৰু আমাৰ গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আপোনালোকৰ যদি অসম চৰকাৰক যদি আপোনালোকৰ কাৰ্যসূচী মতে যদি আপোনালোকৰ দাবীসমূহ মানি নলয় কি পদক্ষেপ গ্ৰহণ কৰিব অনাগত দিনত আমি ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন জংগী আন্দোলন কৰিব বাধ্য হ'ম ৰাজভৱন ঘেৰাও কৰিবলৈ বাধ্য হ'ম আৰু নহ'লে আমি ৰাজপথত কেতিয়াবা অনিৰ্দিষ্টকাললৈ শুই পৰিম একদম ৰাজপথৰ মাজত শুই পৰিম কাৰণ এনেকুৱা চাকৰিত থকাতকৈ আমি মৰি যোৱাই ভাল অসম চৰকাৰ আমি বাৰম্বাৰ এইটো আমাৰ আন্দোলনটো কৈ আহিছোঁ যদি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে আমাক গুলিয়াই মাৰক আমাক এতিয়া কোনো আমি হাজিৰা দিব নোৱাৰোঁ আমি ৰিক্সা চলাব নোৱাৰোঁ 6 মাহ আমি যদি চাকৰিৰ বৰ্দি পিন্ধোঁ তাৰপিছত আমাক কোনো হাজিৰাটো নলগায় গতিকে আমাৰ পৰিয়াল আমাৰ এনেকৈ তিলকৈ মৰাতকৈ আমি একেবাৰে মৰি যোৱাই ভাল হ'ব এইটো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221